বিষয়ে কথা হৈছে গণচাই বিভিন্ন এজাহাৰ দাখিল কৰাৰ পিছত গণচাই গ্ৰেপ্তাৰ কৰা হ'ব ফুটবলাৰৰ মাটি ৰাজনীতিক প্ৰদান কৰি গণচাই ৰাজনীতিৰ ভিতৰতে ঘৰলৈ পঠিয়াই দিয়া হ'ব মৃত্যু হত্যা নামৰ এজন ব্যক্তিৰ জাতীয় সংগ্ৰামৰ বিপদে পৰিচালিত কৰিব কাৰণে গভীৰ অপৰাধমুক্ত ন্যায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ল কিন্তু নহ'ল শংকৰ বৰুৱা নামৰ এজন সংগ্ৰামী যুৱকৰ এজাহাৰ নথকাৰ সত্ত্বেও তেওঁ ঠেলাঠেলি মাৰি হাতৰ ঠেংডাল লগাই লৈ যোৱা উচিত একে মানুহে প্ৰশ্ন কৰিছে গণচাই গ্ৰেপ্তাৰ নকৰালৈকে বীৰ ৰাজনীতিৰ সংগ্ৰাম চলাই নিয়া কথাটো কিয় চলাই নিয়া একে প্ৰেক্ষাপট আজাদ চৌধুৰীৰ ক্ষেত্ৰত কৰিছে যিজন আজাদ চৌধুৰী ইয়াত থকা বিভিন্ন উপকণ্ডত থকা মানুহবিলাকৰ চৰকাৰৰ ভূমিকা অৱলম্বন কৰিছে বিভিন্ন ইয়াত থকা বেদখল ভূমি চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে অবৈধভাৱে ঘৰ নিৰ্মাণ কৰিছে তাৰ বিৰুদ্ধে বাৰম্বাৰ প্ৰশাসন চৰকাৰখনে দৃষ্টি দিব পদক্ষেপ লোৱা আমাৰ কিন্তু দৃষ্টি বিচৰা সেইকাৰণে আজি ইয়াৰ পৰা আমি এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ যদিহে বৰ্তমানৰ যিজন চৰকাৰ মুৰব্বী কয় আমি বানবান্ধী মুক্ত অসমৰ কথা কওঁ তেওঁলোকে কৈছিল যে জাতি মাটি ভেটি জোৰদাৰৰ কথা কৈছিল এইখন চৰকাৰে কৈছিল যে তিলঞ্জমানৰ অস্তিত্ব সুৰক্ষিত কৰাৰ কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল সেইকাৰণে আজি টাইমত আমি ক'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীজন যদিহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় তেতিয়াহ'লে ইয়াত থকা যিখিনি মানুহ আছে তিলঞ্জমান আছে আমাৰ জন্মগত অধিকাৰ আৰু সন্মানৰ সপক্ষে তেওঁ সপক্ষে থিয় হ'ব আৰু তেখেতে গণচাই মূলটো হত্যা আজাদ চৌধুৰীৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব যদিহে অসমৰ মুখ্যমন্ত্ৰীজন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিং গুপ্তা চৌধুৰী অথবা সিংঘাল হয় তেতিয়াহ'লে অসমৰ মানুহে কেতিয়াও যিটো জন্মগত অধিকাৰ যিটো পাব লাগে তাৰ লগে আমাৰ যিটো সন্মান আজন্মকে আমি মূলটো জীয়াই থকাৰ যিটো সন্মান আমি প্ৰাপ্য বুলি কওঁ এই সন্মান কিন্তু আমাৰ ৰাইজে আৰু তেওঁ সদায় গণচাই মৃত্যু হত্যাৰ দ্বাৰা আজৰি বদল আৰু আজাদ চৌধুৰীৰ দৰে মানুহৰ পক্ষে তেওঁ ৰায় দিব গতিকে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে চৰকাৰখনে নিজৰ জাতীয় দায়িত্ব কৰ্তব্য পালন কৰিব যিবিলাক প্ৰতিশ্ৰুতি লৈ ইয়ালৈ আহিছিল প্ৰতিশ্ৰুতি পালন কৰিব কাৰণ তাৰ কাৰণে যিটো বিনত শক্তিশালী জনমত তৈয়াৰ কৰিব লাগে তাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত যি আছিল এই সংগ্ৰাম খুব শক্তিশালী ৰূপত ইয়াতে লৈ যাব এতিয়া দ্বিতীয় কথাটো আহিছে সকলোৱে আমাক সুধি আছে ইয়াত থকা সংবাদ মাধ্যমেও অলপ আগত আমাক প্ৰশ্ন কিছুমান কৰিছিল যে চৰকাৰখনে অস্ত্ৰ অনুজ্ঞাপত্ৰ দিব বিচাৰিছে বীৰ ৰাজনীতিৰ ৰাজনীতিক আমি কেইদিনমান আগতে ইয়াৰ উপস্থিতি দিছোঁ বুলি আজি মুকলিভাৱে প্ৰতিবাদ চলিৰ পৰা এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰোঁ যে অস্ত্ৰৰ জনজনে কেতিয়াও শান্তিৰ বাতাবৰণ তৈয়াৰ নকৰে অস্ত্ৰৰ জনজনীয়ে কেতিয়াও শান্তিৰ এটা বাতাবৰণ তৈয়াৰ নকৰে অস্ত্ৰৰ জনজনীয়ে সমাজত সদায় অস্থিৰতা বিয়পায় গতিকে আমাৰ কথাত কি আছিল যে খিলঞ্জীয়া মানুহৰ স্বাভিমান খিলঞ্জীয়া মানুহৰ জীৱন সম্পত্তি নিৰাপত্তা প্ৰদান কৰাটো সদায় দৰকাৰ এখন নিৰ্বাচিত চৰকাৰৰ ইয়াত থকা খিলঞ্জীয়া মানুহৰ সকলো ক্ষেত্ৰত সংশয় যিবিলাক আছে হয়তো ভয় আমি বহুত কঢ়িয়াই লৈ ফুৰিছোঁ তাক নিৰ্মূল কৰাৰ দায়িত্বটো কাৰ এখন নিৰ্বাচিত চৰকাৰখন গতিকে আমি কওঁ যে চৰকাৰখনে দায়িত্ব পালন কৰিব লাগে চৰকাৰখনে যদি কোনোবাখিনি অনুভৱ কৰিছে যে জীৱন সম্পত্তি আমি নিৰাপত্তা প্ৰদান কৰিব পৰা নাই যিসকলৰ কথা কৈ তেওঁলোকে নিৰ্বাচনী দিয়াত অংশগ্ৰহণ কৰিছিল যিখিনি বাংলাদেশী মূলৰ মানুহ তেওঁ ভগোৱাৰ কথা কৈছিল যিসকল সন্দেহযুক্ত নাগৰিকৰ পৰা অসমীয়া মানুহক আশ্বস্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কোনোবাখিনি এনেকুৱা ধৰণৰ কথা লাগে চৰকাৰখন যেন যোৰহাটৰ বিভিন্ন আহ্বান কৰিছে ইয়াত জীৱন ওলাই যাৰ আছে যাৰখন বিভিন্ন ক্ষেত্ৰত অসাধুভূমিকে ইয়াত লাহে লাহে আগ্ৰাসনী বা ৰূপ লৈ যোৰহাট পাতি মাৰি পেলাই এটা ভাবুক কঢ়িয়াই আছে গতিকে এই সংগ্ৰামটো সকলোৰ বিৰুদ্ধে এতিয়া কথা কৈছে যে আমি জাতীয় এখন সংগ্ৰাম সদায় যদি আগবঢ়াই লৈ যাওঁ কেৱল অকল গণতান্ত্ৰিক কথা কথা কৈ থাকিম আমি তো কওঁ অসমীয়া জাতি যুঁজাৰু জাতি আমি কওঁ ঐতিহ্যৰে মহিলা ঐশ্বৰ্য আজি অসমীয়া জাতি বুলি আমি কওঁ তেনেহ'লে জাতিৰ ইতিহাসে কি কৰে যেতিয়া সীতা খনন কৰি লৈ গৈছিল ৰাৱণে এই আমাৰ ৰামচন্দ্ৰই কোনোবা জেগাত অন্য এখন ধৰ্ম গঠন কৰি থকা নাছিল বানৰ সৈন্যক লৈ যুদ্ধত অৱতীৰ্ণ হৈছিল নেতৃত্ব সমগ্ৰ বৰপৰাই আমাৰ ব্ৰহ্মপুত্ৰ অৱস্থান লৈছিল এবাৰ লাচিত বৰফুকনে 70 কিলোমিটাৰ মানক লৈ এই সময়লৈ শৰাইঘাটৰ পাৰত গৈ অন্যখন ধৰ্মত শিক্ষা নাছিল সেই সময়ত অসমৰ লাচিত বৰফুকনে যুদ্ধ কৰিছিল যি সময়ত অসমৰ ইতিহাসে মূলা কাপোৰে যুদ্ধ কৰিছিল সকলোৱে যুদ্ধ কৰিছিল যুদ্ধৰ ইতিহাস আছে গতিকে যেতিয়া খিলঞ্জীয়া মানুহৰ ভয় ভাবুকি আহিব প্ৰত্যাহ্বান আহিব আমি ইয়াতে তৃতীয় চতুৰ্থ শ্ৰেণী নাগৰিকৰ দৰে জীয়াই থকাৰ এটা পৰিৱেশ উদ্ভৱ হ'ব তেতিয়া খিলঞ্জীয়া মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ হ'ব লাগিব আৰু হাতত ঠেং লৈ ঐক্যত হৈ জাতি ৰক্ষাৰ এটা মহা সংগ্ৰামৰ সংকল্প সকলোৱে ল'ব লাগিব কাৰণ তেওঁলোকে ঠেং নামৰ শপত খাই জাতি সদায় উদ্ধাৰ হৈ আছে ভৱিষ্যতৰ জাতি সংঘবদ্ধ হোৱাৰ